এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত অব্যাহত চোৰাং গৰু ম'হৰ অবাধ সৰবৰাহ। চামগুৰিৰ ঘটুৱালত আৰক্ষীৰ জালত এখন মহ ভৰ্তি ট্ৰাকসহ এটা সৰবৰাহকাৰী AS01JC0354 নম্বৰ এখন 10-চকীয়া ট্ৰাকেৰে 28টাকৈ চোৰাং মহ অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্ট চক্ৰটোৱে। নিশা চামগুৰিৰ ঘটুৱাল হৈ বহিৰাজ্যলৈ মহখিনি সৰবৰাহৰ চেষ্টা চলোৱাৰ অৱস্থাত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ঘটুৱাল আৰক্ষীয়ে চলাইছিল অভিযান। চোৰাং মহখিনিৰ সৰবৰাহৰ জড়িত আব্দুল ছাত্তাৰ নামৰ নগাঁও ৰাঙলৰ এটা অসাধু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। কোন জায়গা হয় এইখিনি নিজ খাটোৱাল পূৰ্ববাসী হয়। ইয়াত কিবা গাড়ী ধৰিছে নেকি? গাড়ী ধৰিছে। কিহৰ গাড়ী? ম'হ আনিছে। ম'হ আনিছে। ক'ৰ পৰা আনিছে? ম'হ আনিছে তেওঁলোককে সোধা মতে তেওঁলোকে ক'লে যে বিহৰা বজাৰত কিনিছিলে, কিনি পেলাই ইয়াত কেইদিনমান ৰাখিলে হ'বলা। মই সুধিছিলোঁ বোলো বিহৰতো দেওবাৰে বহে, আজিতো দেওবাৰ নহয়, তোমালোকে আজি শনিবাৰে আনিলা। তেতিয়া ক'লে যে নহয় আমি বিহৰৰ পৰা কিনি আনিলোঁ, আনি পেলাই ইয়াতে কেইদিনমান পালিলোঁ, পালি পেলাই এতিয়া আকৌ কঠীয়া তুলি নে ক'বলৈ নিব। ক'ত পালিছিলে? ক'ৰবাত পথাৰত ৰাখিছিলে মানে তেওঁলোকক খুৱাবৰ কাৰণে ৰাখিছিলে। ৰাখি পেলাই পিছত থানাই পালে, থানাই সন্দেহজনকভাৱে তেওঁলোকক ধৰিছে। কাৰণ গৰু ম'হ চুৰ হৈ থাকে ইয়াতে মানুহৰ। কেইটা আছিলে ম'হ? 28টা আছে। 28টা খাটোৱাল থানা। দেখিবলৈ পোৱা গৈছে আপোনালোকে যিটো পথ, এই পথটোদি এটা চিণ্ডিকেটৰ পথ হৈ পৰিছে বা চোৰাং গৰুবিলাক যায় বা চুৰি কৰা গৰুবিলাক এই পথেদিয়ে যায়। বহু ক্ষেত্ৰত আৰক্ষীয়ে টহলদাৰী আৰক্ষীয়ে যদি জব্দ কৰিও বিফলো হৈছে, এই ক্ষেত্ৰত আৰক্ষীক কি জনাব? আৰক্ষীক কি জনাম মানে আৰক্ষীয়েতো পৰাপক্ষতো তেওঁলোকে পেট্ৰলিং কৰিয়ে আছে দেই। আমাৰ খাটোৱাল থানাৰ ভালেখিনি পেট্ৰলিং কৰি থাকে, কিন্তু তাৰ ভিতৰতো মানে সাৰি যায়, মানে ধৰিয়ে থাকে তেওঁলোকে। আৰু কঠোৰ হ'ব লাগে নেকি? আৰু কঠোৰ হ'ব লাগে, প্ৰশাসন আৰু কঠোৰ হ'লেতো ভাল। আপুনি যাৰ লগত কথা পাতিছিলে তেওঁ কোন হৈছিলে ন? গাড়ীখনৰ কোনোবা আছিলে? গাড়ীখনৰ তেওঁ বেপাৰী বুলি ক'লে। তেওঁ ক'লে মই বেপাৰী। বোলো ড্ৰাইভাৰ ক'ত গ'ল? ড্ৰাইভাৰ পলালে বুলি ক'লে। বেপাৰীজন ক'লৈ গ'ল এতিয়া? বেপাৰীজন এই থানাত আছে। থানাত পুলিচে ধৰিছে ন? ধৰিছে ধৰিছে হয়। ঠিক আছে।